এদিনাখন এজন ল'ৰাই মন বেয়া কৰি ঘৰতে বহি আছে। ল'ৰাজনৰ এনে মন বেয়া দেখি তাৰ মাকে তাক সুধিলে, কি হ'ল, মন বেয়া কৰি বহি আছো যে? তেতিয়া ল'ৰাজনে মাকক ক'লে, মই সকলো সময়ত ভাল কাম কৰোঁ, ডাঙৰক সন্মান কৰোঁ, সৰুজনক মৰম কৰোঁ, নিজৰ কাম মনোযোগেৰে কৰোঁ, তথাপি সকলোকে আনন্দ দিব নোৱাৰোঁ। বেছিভাগ মানুহে মোৰ কামৰ কোনো মূল্যই নিদিয়ে, সেইকাৰণে মন বেয়া। ল'ৰাজনৰ কথা শুনি তাৰ মা তাক এটা আঙুঠি দিলে, য'ত এটা পাথৰ লগোৱা আছিল। আঙুঠিটো দি তাৰ মা তাক ক'লে, আঙুঠিটো বজাৰলৈ লৈ যোৱা আৰু বিক্ৰী কৰিবলৈ চেষ্টা কৰা। কোনোবাই যদি আঙুঠিটোৰ মূল্য কিমান তোমাক সোধে, তেনেহ'লে তুমি তোমাৰ হাতৰ 5টা আঙুলি দেখুৱাবা। তাৰপিছত মানুহজনে যি মূল্য ক'ব সেই কথা শুনি ঘৰলৈ উভতি আহিবা। আঙুঠিটো বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই। মাকৰ কথাত ল'ৰাজনে বজাৰলৈ গ'ল আৰু আঙুঠিটো বিক্ৰী কৰিবলৈ চেষ্টা কৰিলে। কিছু সময়ৰ পিছত এজনে তাক সুধিলে, আঙুঠিটোৰ দাম কিমান? তেতিয়া ল'ৰাজনে মাকৰ কথামতে হাতৰ 5 আঙুলি দেখুৱালে। তেতিয়া মানুহজনে ক'লে, মাত্ৰ 5 টকা? ল'ৰাজনে কোনো কথা নকৈ ঘৰলৈ উভতি আহিল আৰু মাকক কথাষাৰ জনালে। তাৰপিছত তাৰ মা তাক ক'লে, এইটো লৈ তুমি এইবাৰ এটা জুৱেলাৰীৰ দোকানত যোৱা আৰু বিক্ৰী কৰিবা বুলি কোৱা। জুৱেলাৰীৰ দোকানীয়ে যেতিয়া ইয়াৰ মূল্য সুধিব, তেতিয়া তুমি আগৰবাৰৰ দৰে হাতৰ 5 আঙুলি দেখুৱাবা আৰু দোকানীজনে যি মূল্য ক'ব সেয়া শুনি গুচি আহিবা। মাকৰ কথাত ল'ৰাজনে জুৱেলাৰীৰ দোকানলৈ গ'ল আৰু আঙুঠিটো বিক্ৰী কৰাৰ কথা ক'লে। তেতিয়া দোকানীজনে আঙুঠিটোৰ মূল্য কিমান সুধিলে। ল'ৰাজনে আগৰবাৰৰ দৰে হাতৰ 5 আঙুলি দেখুৱালে। দোকানীয়ে সুধিলে, 5,000 টকা? ল'ৰাজন বৰ আচৰিত হ'ল আৰু ঘৰলৈ গৈ মাকক কথাষাৰ ক'লে। এয়া কেনেকৈ সম্ভৱ? তাৰ মা এটা মিচিকীয়া হাঁহি মাৰিলে আৰু ক'লে, ইয়াৰ উত্তৰ তুমি পৰৱৰ্তী ঠাইত গৈ পাবা। তুমি এইবাৰ আঙুঠিটো লৈ বজাৰৰ সবাতকৈ ডাঙৰ পাথৰৰ দোকানলৈ যোৱা আৰু বিক্ৰী কৰিবলৈ চেষ্টা কৰা। সেই দোকানীও যেতিয়া ইয়াৰ মূল্য সুধিব, তুমি আগৰ দুবাৰৰ দৰে হাতৰ 5 আঙুলি দেখুৱাবা আৰু তাৰ কথা শুনি গুচি আহিবা। ল'ৰাজন যেতিয়া বজাৰৰ সবাতকৈ ডাঙৰ পাথৰৰ দোকানলৈ গ'ল, তেতিয়া দোকানীজনে আঙুঠিত থকা পাথৰটো ভালদৰে পৰীক্ষা কৰিলে আৰু ক'লে, এই আঙুঠিত যি পাথৰ আছে সেই পাথৰটো এটা মূল্যৱান পাথৰ। তুমি আঙুঠিটো কেইটকাত বিক্ৰী কৰিবা? তেতিয়া ল'ৰাজনে হাতৰ 5 আঙুলি দেখুৱালে। সেয়া দেখি দোকানীজনে ক'লে, মই 5 লাখ টকাত আঙুঠিটো কিনিবলৈ ৰাজি। দোকানীজনৰ কথা শুনি ল'ৰাজনে লৰালৰিকৈ গৈ মাকক কথাষাৰ ক'লে। এই আঙুঠিৰ বাবে দোকানীয়ে মোক 5 লাখ টকা দিব বুলি ক'লে। তেতিয়া তাৰ মা তাক ক'লে, আমাৰ জীৱনটো ঠিক এনেকুৱাই, তোমাৰ ভাল কাম আৰু তোমাৰ মূল্য ইজন সিজনৰ বাবে বেলেগ বেলেগ। যিজনে তোমাৰ মূল্য বুজি নাপাব, তেওঁ তোমাৰ কামৰ কোনো মূল্যও নিদিব, আৰু যিজনে তোমাৰ মূল্য বুজি পাব, তেওঁ তোমাৰ মূল্য হাঁহি মুখে দিব। আমাৰ চাৰিওফালে থকা বেছিভাগ মানুহে আমাৰ কামৰ কোনো মূল্যই নিদিয়ে, আৰু সেইকাৰণে আমাৰ মনত এটা ডাঙৰ ভুল ধাৰণাৰ সৃষ্টি হৈছে যে আমাৰ কোনো মূল্যই নাই। আমি হতাশ হৈ পৰোঁ আৰু বহু সময় আমি চেষ্টা কৰা এৰি দিওঁ। কিন্তু সময় আহিছে ভুল ধাৰণা ভাঙি পেলোৱাৰ। সময় আহিছে এইটো বুজিবলৈ যে আমাৰ জীৱনতে সেই আঙুঠিত থকা পাথৰৰ দৰে মূল্যৱান পাথৰ আছে, যিটো প্ৰতিজন মানুহৰ বাবে বেলেগ বেলেগ। আনহাতে সেইটো বেলেগ বেলেগ মানুহে বেলেগ বেলেগ দৃষ্টিৰে চাব। বন্ধু বান্ধৱীসকল, আমাৰ আয়োজনবিলাক কেনে লাগে? যদি আপুনি ফেচবুকত চাই আছে, তেনেহ'লে পেজটো লাইক কৰিব পাৰে, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে।